পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় সীমান্তৱৰ্তী নদীৰ সমূহীয়া মৎস্য চিকাৰৰ নান্দনিক দৃশ্য ভোগালীত নহয় ৰঙালী বিহুৰ সমূহীয়া মৎস্য চিকাৰ কৰিলে এই সকল লোকে পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় সীমাৰে বৈ যোৱা কিলিং নদীত দেখা গৈছে মৎস্য চিকাৰৰ এই দৃশ্য কিলিং নদীত নান্দনিক দৃশ্য এজন দুজন নহয় শ লোক একেলগে নামিছে পাহাৰীয়া নদীৰ বুকুত বাট পৰি ৰোৱা নাই মহিলাসকলো পিছে প্ৰত্যেকেই হাতত বাঁহ লৈ আনন্দ স্ফূৰ্তিৰে কি কোবাইছে এইদৰে এবিধ বিশেষ গছৰ শিপাক কোবাইছে সকলোৱে উদ্দেশ্য মৎস্য চিকাৰ পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় সীমাৰে বৈ যোৱা কিলিং নদীত দেখা গৈছে বিশেষ কৌশলেৰে মৎস্য চিকাৰৰ এই নান্দনিক দৃশ্য ভোগালীত নহয় ৰঙালী বিহুত সমূহীয়া মৎস্য চিকাৰৰ এয়া এক দীৰ্ঘদিনীয়া পৰম্পৰা পশ্চিম কাৰ্বি আংলঙৰ লেমৰাইট অঞ্চলৰ কেইবা শতাধিক পুৰুষ মহিলাই ৰঙালীত সমূহীয়া মৎস্য চিকাৰৰ পৰম্পৰা ৰক্ষা কৰিবলৈ নামি পৰিল কিলিং নৈত কেইখনমান গাঁও মিলি আমি প্ৰত্যেক বছৰে এই নদীখনত আমি মাছ মাৰোঁ আমি যেটো মাছ মাৰোঁ আমাৰ মেইন অবজেক্টিভ হ'ল আমি টু মেইনটেইন পিচ among the people of this locality এই মৎস্য চিকাৰৰ আছে বিশেষ পদ্ধতি নদীৰ মাজত সকলোৱে প্ৰথমে বিশেষ গছৰ শিপা কোবাই হিৰু গছৰ এই শিপাৰ ৰস পানীত পৰাৰ লগে লগে মাছ পানীত উপঙি আহে আৰু তাৰ পিছতেই চিকাৰ আৰম্ভ কৰে ৰাইজে মৎস্য চিকাৰত কেৱল পশ্চিম কাৰ্বি আংলং জিলাৰ ৰাইজেই নহয় মেঘালয় ৰাইজেও অংশগ্ৰহণ কৰি এক প্ৰকাৰ ভাতৃত্ববোধ আৰু সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে পৰম্পৰা ৰক্ষাৰ জৰিয়তে হুজাইৰ পৰা প্ৰণৱ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট